দক্ষিণ হালমাৰা সমষ্টিৰ গলাডিগিত ভয়ংকৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। আগে আছিল দক্ষিণ হালমাৰা সমষ্টিৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজ আৰু আছুৱে বিভিন্ন সময়ত দাবী জনাই আহিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে স্থানীয় বিধায়ক, সাংসদ, চৰকাৰ আৰু প্ৰশাসনে, যাৰ বাবে ৰাইজে আজি আতংকিত হৈ পৰিছে। আজি দক্ষিণ হালমাৰা মানকাছৰ জিলা আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীয়ে খহনীয়া অঞ্চলত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ দেখি এই অভিযোগ উত্থাপন কৰে। অচিৰে স্থানীয় বিধায়ক, সাংসদ, চৰকাৰ আৰু প্ৰশাসনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিজ্ঞানসন্মতভাৱে স্থায়ী প্ৰতিৰোধ নকৰিলে সৰ্বসাধাৰণ ৰাইজক লৈ আছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীয়ে। দক্ষিণ হালমাৰা সমষ্টিৰ এই গলাডিগি অঞ্চলত আজি প্ৰচণ্ড গৰাখহনীয়া হৈ আছে। আমি গম পোৱাৰ লগে লগে ইয়াত আহি উপস্থিত হ'লোঁ, দেখিলোঁ যে অতি ভয়ংকৰ তাণ্ডৱ সৃষ্টি কৰিছে গৰাখহনীয়াই। এই সময়ত গৰাখহনীয়া হোৱা কথা নাই, কিন্তু এই সময়তো যি ধৰণৰ গৰাখহনীয়া চলি আছে, মানুহ হতাশগ্ৰস্ত হৈছে, আতংকিত হৈ পৰিছে। গতিকে এই সময়ত যদি গৰাখহনীয়া হয় আৰু 2-3 মাহ পিছত বাৰিষা আহিব, সেই সময়ত আৰু কেনেকুৱা ৰূপ ধাৰণ কৰিব, এই কথাবোৰ আজিলৈকে আমাৰ স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, আমাৰ স্থানীয় সাংসদ মাওলানা বদৰুদ্দিন আজমল ডাঙৰীয়া বা এইখন চৰকাৰ, যিখন চৰকাৰে উন্নয়নৰ কথা কয়, সমবিকাশৰ কথা কয়, সেইখন চৰকাৰেও আজিলৈকে আমাৰ এই দক্ষিণ হালমাৰা সমষ্টিৰ ৰাইজৰ প্ৰতি কোনো গুৰুত্বই প্ৰদান নকৰিলে, যাৰ কাৰণে আজিৰ তাৰিখতো আমাৰ উত্তৰ অঞ্চলৰ ৰাইজ হাহাকাৰ কৰিবলগীয়া হৈছে, দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজি তেখেতসকলে ৰাজনীতি লৈ ব্যস্ত, আজি আমাৰ বিধায়কে হওক, সাংসদে হওক, তেখেতসকলে মিত্ৰতা লৈ ব্যস্ত। কোনে বিধায়ক হ'ব, কোনে মন্ত্ৰী হ'ব, কোনে MP হ'ব, কোনে চৰকাৰ গঠন কৰিব, এইবিলাক লৈ তেওঁলোক ব্যস্ত হৈ পৰিছে। কিন্তু আমাৰ উত্তৰ অঞ্চলৰ ৰাইজ গৰাখহনীয়াত ভাঙি সৰ্বশান্ত হৈ তেওঁলোকে ক'ত থাকিব, কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব, কি খাই থাকিব, কৰ ঘৰত সাজিব, কেনেকৈ বাচি থাকিব, এইবোৰ কথা তেওঁলোকৰ চিন্তা কৰিবলৈ সময় নাই। গতিকে আমি অতিকে দুখেৰে আপোনালোকক জনাওঁ যে আমাৰ এই যিসকল প্ৰতিনিধি, এইসকল আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁলোকে সম্পূৰ্ণৰূপে অযোগ্য এজন বিধায়ক, অযোগ্য এজন MP, সাংসদ, যাৰ কাৰণে তেওঁলোকে আমাৰ উত্তৰ অঞ্চলৰ ৰাইজৰ দুখ দৰ্শা কোনো উপলব্ধিও আজিলৈকে কৰিব পৰা নাই। গতিকে আমি আপোনালোকৰ মাধ্যমেৰে আমাৰ স্থানীয় বিধায়ক, স্থানীয় সাংসদ, চৰকাৰক আমি আহ্বান জনাইছোঁ, ৰাইজৰ দুখ বেদনাবোৰ উপলব্ধি কৰক। যিহেতু আপোনালোকে আজিলৈকে আমাৰ প্ৰতিনিধি হৈ আছে, আমাৰ উত্তৰ অঞ্চলৰ ৰাইজৰ দুখ বেদনাবোৰ উপলব্ধি কৰক। আমাৰ উত্তৰ অঞ্চলৰ ৰাইজক ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সন্ত্ৰাস সৰ্বদা ৰক্ষা কৰক, নহ'লে কিন্তু আমাৰ উত্তৰ অঞ্চলৰ ৰাইজৰ কোনো জীয়াই থকাৰ নিস্তাৰ নাই। তেখেতসকলে আমি ক'ত যাম, ক'ত থাকিম, আমাৰ সম্পূৰ্ণৰূপে আমি বিলীন হৈ পৰিম। গতিকে পুনৰবাৰ কাতৰ আহ্বান জনাইছোঁ আমাৰ স্থানীয় বিধায়ক, স্থানীয় সাংসদ আৰু চৰকাৰক, অতি সোনকালে আমাৰ দক্ষিণ হালমাৰা সমষ্টিৰ গৰাখহনীয়া বিজ্ঞানসন্মত সময় উপযোগী আমি গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ বিচাৰিছিলোঁ, কিন্তু দেখিছোঁ আজিলৈকে আমাৰ দক্ষিণ হালমাৰা সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত কোনো পৰিকল্পনাই গ্ৰহণ নকৰিলে। শেষবাৰ লৈ আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ দক্ষিণ হালমাৰা সমষ্টিৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰিব লাগে, বিজ্ঞানসন্মত প্ৰতিৰোধ কৰিব লাগে, আমাৰ উত্তৰ অঞ্চলবাসীক ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা সুৰক্ষা প্ৰদান কৰিব লাগে। আজকে গলাডিগি ব্যাখ্যানি উঠে গেছে, ছোট গলাডিগি ব্যাখ্যানি উঠে গেছে, এখন যে আমবাড়ি বাজার হয়েছে, এর মধ্যে কোনো একটা মানুষ আজকে এখানে দেখলো না যে পাবলিকের কি অবস্থা, কার ঘর কোথায় আছে, কার বাড়ি কোথায় আছে, মানুষ কোথায় আছে, তার কোনো ঠিকানা নাই। এটা আগর তো দেখবার দরকার ছিল, বা MLA দেখবার দরকার ছিল, MP দরকার ছিল, আইসে কি করলে একটাও আসে না। নদী যে ভাঙতেছে, এখন এই বছরে ভাঙি আইলো, একটা বছর দিয়ে ভাঙলো, এখন কোনো MLA আহা নাই, কোনো MP আহা নাই। এখন এই নদী সুগান দিন তা ভাঙিয়ে আছে, এখন কি করবো? এখন ধুবুৰীৰ পৰা ছয়দুৰ ৰহমানৰ ৰিপৰ্ট, অসম টুডে।